এই ভিডিঅ'টো সেইসকল হিতাধিকাৰীসকলৰ বাবে গুৰুত্বপূৰ্ণ হ'ব যিসকলে অৰুণোদয় 3.0 টকাটো লাভ কৰিলে বা যিসকলৰ অৰুণোদয় 3.0 আঁচনিত নাম থকাৰ পৰ্যন্তটো তেওঁলোকে যিহেতু অৰুণোদয় আঁচনি 3.0 টকাটো লাভ কৰিবলৈ সক্ষম নহ'ল। ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে আগতেই আলোচনা কৰি পিনি কোৱা হৈছিলে যে যিসকলে PM কিষাণ পাই আছে নাইবা অৰুণোদয় আঁচনি পাই আছে তেওঁলোকে যিহেতু বেংকৰ লগত KYCবোৰ সম্পূৰ্ণ কৰিব লাগিব। ইতিমধ্যে এইবোৰৰ ক্ষেত্ৰতো যিসকলে KYC সম্পূৰ্ণ কৰা নাছিলে বা বেংকৰ লেনদেনত কিবা খেলিমেলি আছিলে বা আপডেট কৰা নাছিলে তেনে ক্ষেত্ৰত PM কিষাণৰ যিটো আঁচনি আছে সেইটোৰ পৰাও বঞ্চিত হৈছে আৰু যিসকলৰ অৰুণোদয় আঁচনি 3.0 আছে সেইটোৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে। তেনে ক্ষেত্ৰত আপোনালোকে ল'বলগীয়া সাৱধানতাসমূহ পুনৰবাৰ কৈ দিছোঁ। আপোনালোকে যিহেতু আপোনালোকৰ ডকুমেণ্ট পাতিবোৰ আপোনালোকে শুদ্ধ কৰিব লাগিব, ঠিক কৰিব লাগিব, তেতিয়াহে আপোনালোকে আপোনালোকৰ অৰুণোদয় আঁচনি 3.0 টকাটো যেতিয়া আপোনালোকে নাপালে তেতিয়াহ'লে আপোনালোকে নেক্সট যেতিয়া আপোনালোকৰ 4.0 ওলাব তেতিয়া আপোনালোকে পাবলৈ সক্ষম হ'ব। নেক্সট আহিলে যিসকলে বহুতে প্ৰশ্ন কৰি আছিলে যে অৰুণোদয় আঁচনি কিবা নতুনকৈ এপ্লাই আঁচনি আৰম্ভ হ'ব নেকি। বহুতে প্ৰশ্ন কৰি আছিলে যে অৰুণোদয় কিবা আপডেট আছে নেকি। ইতিমধ্যে অৰুণোদয় যি আঁচনি আছে ইতিমধ্যে 3.0 কাম আৰম্ভ হৈ পিনি আপোনালোকৰ শেষ হৈ গ'ল। টকাও লাভ কৰিলে বহুতে। যিসকলে বেংক আপডেট কৰা নাছিলে বা KYCবোৰ সম্পূৰ্ণ কৰা নাছিলে তেনে ক্ষেত্ৰতো বহুতে টকাটো নাম থকা স্বত্বটো পাবলৈ সক্ষম নহ'ল। ইতিমধ্যে আপোনালোকে ল'বলগীয়া সাৱধানতাসমূহ পুনৰবাৰ আপোনালোকক কৈ দিছোঁ। আপোনালোকে KYCসমূহ সম্পূৰ্ণ কৰিব লাগিব। নেক্সট আপোনালোকে যিহেতু বেংকৰ লগত যিটো মোবাইল নম্বৰ আপডেট আছে সেইটো আপোনালোকে আপডেট আছেনে নাই বা সম্পূৰ্ণকৈ আপোনালোকৰ শুদ্ধ আছেনে বা বেংক একাউণ্টত কিবা খেলিমেলি আছে নেকি, এইখিনি আপোনালোকে কৰি ল'লেহে আপোনালোকে যিহেতু PM কিষাণৰ আঁচনি আছে নাইবা আপোনালোকৰ অৰুণোদয় আঁচনি আছে সেইকেইটাৰ লগত আপোনালোকে সকলোখিনিত আপোনালোকৰ মুকলি হৈ যাব। ইতিমধ্যে যিহেতু যিটো অৰুণোদয় আঁচনি আছে সেই আঁচনিটোক লৈ পিনি বহুতো খেলিমেলি হোৱা দেখিবলৈ পোৱা যায়। বহুতে কল বা মেছেজৰ যোগেৰে প্ৰশ্ন সুধিছে বা কৈছে। তেনে ক্ষেত্ৰত এটাই কথা ক'ব পাৰি যে যিসকলৰ নাম থকাৰ পৰ্যন্ততো কিছুমানৰ এজেণ্টে কৈছে যে টকা লৈ পিনি নাম কাটি দিয়া হ'ব না টকা দিব লাগিব। তেনে ক্ষেত্ৰত আপোনালোকে কি সাৱধানতা অৱলম্বন কৰিব লাগে আপোনালোকে নিজেই গম পায়। আপোনালোকে আপোনালোকৰ অৰুণোদয় আঁচনি হওক বা PM কিষাণৰ যিটো আঁচনি আছে বা স্কিম আছে তেনে ক্ষেত্ৰত আপোনালোকে আপোনালোকৰ উচ্চ বিষয়া আছে তাৰ লগত যিসকল বিষয়া আছে অৰুণোদয় আঁচনি নাইবা PM কিষাণৰ আঁচনি যিকোনো এটা আঁচনিৰ লগত যিটো জড়িত হৈ থাকে যিহেতু হাই ৰেংকৰ অফিচাৰবোৰ তেওঁলোকৰ ওচৰত আপোনালোকে কমপ্লেইন দিব পাৰে বা আপোনালোকে টকাটো নাই পোৱা সেইবাবে আপোনালোকে গোচৰ দিব পাৰে। তেনে ক্ষেত্ৰত আপোনালোকে যিটো নাম থকা স্বত্বটো বা কিছুমান বেমেজালি সৃষ্টি কৰাৰ পিছত নাম কাটি দিয়া বুলি শুনিব পোৱা গৈছে বা বহুতে কয় যে আমাৰ নাম আছিলে কিন্তু অৰুণোদয় আঁচনি টকা লাভ নকৰিলোঁ বা তেনে ক্ষেত্ৰত আমাৰ সকলোখিনি ডকুমেণ্ট পাতি আমাৰ ঠিক আছিলে আমি অৰুণোদয় আঁচনি টকা লাভ নকৰিলোঁ। তেনে ক্ষেত্ৰত আপোনালোকে ল'বলগীয়া সাৱধানতা সেইটোৱে যদিহে আপোনালোকৰ যোগ্য প্ৰাৰ্থী হয় আপোনালোকে যদি অৰুণোদয় টকা আপোনালোকে লাভ কৰা নাই বা আপোনালোকে PM কিষাণ বা চৰকাৰী আঁচনিসমূহৰ পৰা আপোনালোকে যোগ্য বিবেচিত হৈ পিনিও আপোনালোকে বঞ্চিত হৈ থাকিবলগীয়া হৈছে তেনে ক্ষেত্ৰত আপোনালোকে কমপ্লেইন কৰিব পাৰে। আপোনালোকৰ যি উচ্চ বিষয়া আছে তাত গৈ পিনি আপোনালোকে যি কমপ্লেইন ফাইল কৰিব পাৰে। তেতিয়া আপোনালোকে উচিত তদন্ত হ'ব আৰু তেনে ক্ষেত্ৰত আপোনালোকে আপোনালোকৰ আঁচনিসমূহৰ টকা আছে লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া বহুতে প্ৰশ্ন কৰি আছিলে যে অৰুণোদয় 3.0 ইতিমধ্যে শেষ হ'ল। এতিয়া যিটো আপোনালোকৰ নেক্সট নতুনকৈ যিসকলৰ নাম কাট খাই গৈছে যিসকল যোগ্য হিতাধিকাৰী হয় যিসকলৰ নাম কাট খাই গৈছে ইতিমধ্যে তেওঁলোকে এতিয়া কি কৰিব, তেওঁলোকে আকৌ নতুনকৈ এপ্লাই কৰিব লাগিব। ইতিমধ্যে নৱেম্বৰ মাহত আপোনালোকৰ লাষ্টলৈকে আপোনালোকৰ নতুনকৈ আপোনালোকৰ ফৰ্ম অহাৰ কথা পূৰ্ণ সম্ভাৱনা আছে। যিহেতু এতিয়া ইলেকশ্যনৰ টাইম হৈ আছে, যিহেতু ইলেকশ্যনৰ সময়তো এতিয়া আপোনালোকৰ নতুনকৈ অৰুণোদয় আঁচনি পুনৰ আপোনালোকৰ ফৰ্ম দিয়া হ'ব। আপোনালোকে পাৰিলে আপোনালোকৰ পঞ্চায়ত আছে তাত গৈ পিনি আপোনালোকে খবৰ কৰক, নাইবা আপোনালোকৰ যদি টাউন এৰিয়া পৰে তেন্তে আপোনালোকে ৱাৰ্ড মেম্বাৰ আছে যে তাত গৈ পিনি আপোনালোকে যোগাযোগ কৰিব পাৰে আৰু আপোনালোকে ফৰ্ম আহিলে নেকি বুলি আপোনালোকে এইবোৰ কথা সোধ-পোছ কৰি থাকিব লাগিব। তেতিয়াহে আপোনালোকে গম পাব। যদিহে আপোনালোকে এনেবোৰ ক্ষেত্ৰত আপোনালোকে ইনফৰমেশ্যনবোৰ আগতীয়াকৈ লৈ নথয় তেন্তে আপোনালোকে পুনৰ আপোনালোকে বঞ্চিত হ'বলগীয়া হ'ব পাৰে। বহুতে কয় যে আপোনালোকৰ 2000 টকা নালাগে বা আপোনালোকৰ 3000 টকা নালাগে। বহু ক্ষেত্ৰত গাঁৱলীয়া ভিতৰুৱা অঞ্চলত দেখিবলৈ পোৱা যায় যে এই 2000 বা 3000 টকাটো লাভ কৰি পিনিও বহু লোকে
কিছু ক্ষেত্ৰতো আপোনালোকৰ আৰ্থিক দিশতো সহায় এটা হয়, যিহেতু বহুতে কয় যে এই টকাটো নালাগে বা আমি চৰকাৰৰ এই আঁচনি বা গ্ৰহণ নকৰোঁ বা আমি এপ্লাই নকৰোঁ। এইটো আপোনালোকৰ পাৰ্চনেল কথা। আপোনালোকে যিহেতু চৰকাৰে সকলোৰ বাবে যিসকল যোগ্য প্ৰাৰ্থী আছে বা হিতাধিকাৰী আছে সকলোৰে বাবে যিহেতু আঁচনিখন মুকলি কৰি দিছে, যিসকল যোগ্য বুলি বিবেচিত হয় সকলোকে যিহেতু এই আঁচনিৰ পৰা বঞ্চিত হ'ব নালাগে আৰু সকলোৱে যাতে টকাটো লাভ কৰে সেইবাবে আঁচনিসমূহ মুকলি কৰা হৈছে। আপোনালোকৰ এইটো পাৰ্চনেল মেটাৰ। আপোনালোকে যদি এপ্লাই কৰিম বুলি ভাবিছে বা চৰকাৰী সা সুবিধাসমূহ গ্ৰহণ কৰিম বুলি ভাবিছে তেন্তে আপোনালোকে এপ্লাই কৰক, আৰু যদিহে আপোনালোকে তেনে ক্ষেত্ৰত আপোনালোকে যদি ভাবে আপোনালোকক আঁচনিসমূহৰ কোনো দৰকাৰ নাই বা আপোনালোকে এপ্লাই কৰিম বুলি নাভাবে তেন্তে আপোনালোকে এপ্লাই নকৰক। তাত ক'বলগীয়া কোনো কথা নাই। যিহেতু বহু ক্ষেত্ৰত দেখিবলৈ পোৱা যায় যে এই যিহেতু কিছু 2000 টকা হওক বা 3000 টকা হওক বা 1250 টকা হওক, এইটো আপোনালোকৰ কিছু ক্ষেত্ৰত হ'লেও বহু পৰিমাণে সহায় হয় কিছুমান ভিতৰুৱা গাঁৱলীয়া অঞ্চলৰ বাবে, যিসকলে দৰিদ্ৰ সীমাৰেখাৰ তলত বহুত মানে তলত পৰি থাকে। তেতিয়া তেনে ক্ষেত্ৰত 2000 টকাটোৱে বহুত হয় তেওঁলোকৰ বাবে। সেইবাবে আপোনালোকে যদি ভাবে আপোনালোকক যদি আৰ্থিক দিশত কিছু পৰিমাণে হ'লেও সকাহ পাবৰ বাবে এপ্লাই কৰিম বুলি ভাবে তেন্তে আপোনালোকে এপ্লাই কৰক। আপোনালোকৰ পাৰ্চনেল সেইটো চইচ। আপোনালোকে যদি এপ্লাই কৰিম বুলি ভাবে এপ্লাই কৰক, আৰু যদিহে আপোনালোকে ভাবে আমাক কোনো দৰকাৰ নাই এনেকুৱা আঁচনিসমূহৰ বাবে বা চৰকাৰখনক লৈ পিনি আপোনালোকে বিবেচনা কৰে তেন্তে আপোনালোকে এপ্লাই নকৰাটোৱে ভাল। শেষত আপোনালোকক এইটোৱে ক'ম, যদিহে আপোনালোকে নতুনকৈ আপোনালোকে যি অৰুণোদয় আঁচনিৰ বাবে এপ্লাই কৰিম বুলি ভাবিছে তেন্তে আপোনালোকে নৱেম্বৰ মাহৰ ছেকেণ্ড উইক নাইবা আপোনালোকে থাৰ্ড উইকৰ বাবে আপোনালোকে অপেক্ষা কৰিব লাগিব। ফৰ্ম অহাৰ কথা সম্ভাৱনা আছে। যদিহে তেনেধৰণৰ কোনো ফৰ্ম আপডেট পাওঁ তেন্তে আপোনালোকক, যিহেতু এতিয়ালৈকে অফিচিয়েল আপডেট পোৱা নাই, যদিহে আপডেট আহে তেন্তে আপোনালোকক আপডেটৰ মাধ্যমেৰে জনাই দিয়া হ'ব। যদিহে যিসকল PM কিষাণৰ হিতাধিকাৰী বা যিসকল অৰুণোদয় আঁচনিৰ হিতাধিকাৰী আছে তেওঁলোকৰ যোগ্য বিবেচনা হয় বা প্ৰাৰ্থী হয়, তেওঁলোকে যদি কিবা কাৰণত আপোনালোকৰ খেলি মেলি হয়, নাম কাট খাইছে বা আপোনালোকে পাবলগীয়া টকাখিনি পোৱা নাই, তেন্তে আপোনালোকে যদি নাম কাট খাই গৈছে তেনে ক্ষেত্ৰত আপোনালোকে নতুনকৈ যি অৰুণোদয় আঁচনি বা PM কিষাণ হ'ব যি আঁচনি আছে সেইসমূহত আপোনালোকে এপ্লাই কৰিব, আৰু আপোনালোকৰ যদি যোগ্য বিবেচিত হয় বা আপোনালোকৰ যদি উচিত তদন্ত নাপায় তেন্তে আপোনালোকে গোচৰ কৰিব পাৰে বা আপোনালোকে এপ্লিকেশ্যন FIR কৰিব পাৰে, নাইবা আপোনালোকে কমপ্লেইন কৰিব পাৰে। যিসকল উচ্চ বিষয়া আছে তেওঁলোকৰ ওচৰত কাষ চাপি পিনি আপোনালোকে কমপ্লেইন কৰিব পাৰে যে আমাক যিহেতু আমি যিটো আঁচনি পাব লাগে সেই আঁচনিৰ বাবে আমাক নাম কাটি দিছে বা আমাক যোগ্য বুলি বিবেচিত কৰা নাই, তেনে ক্ষেত্ৰত টকা লৈ পিনি আমাৰ লগত খেলি মেলি কৰিছে, তেনে ক্ষেত্ৰত আপোনালোকক ন্যায় বিচাৰ কৰা হ'ব। আৰু আপোনালোকে যদি যোগ্য বিবেচিত হয় আপোনালোকে নতুনকৈ ফৰ্ম এপ্লাই কৰিব। আপোনালোকৰ যদি যোগ্য বুলি বিবেচিত হয় তেন্তে আপোনালোকে টকাখিনি নিশ্চয় লাভ কৰিব। শেষত এইটোকে ক'ব বিচাৰিম, যিসকলে অৰুণোদয় আঁচনি বা যি চৰকাৰী সা সুবিধাসমূহ আছে সেইসমূহত এপ্লাই কৰিম বুলি ভাবিছে বা আঁচনিসমূহৰ বেনিফিটটো লাভ কৰিম বুলি ভাবিছে তেনে ক্ষেত্ৰত তেওঁলোকে এপ্লাই কৰক বা পাই আছে তেওঁলোকে লাভ কৰি আছে। তেনে ক্ষেত্ৰত যিসকলে এপ্লাই কৰিছে বা পাই আছে বা নতুনকৈ এপ্লাই কৰিম বুলি ভাবিছে তেওঁলোকে এপ্লাই কৰক, আৰু যিসকলে ভাবে যে আমাক দৰকাৰ নাই তেনে ক্ষেত্ৰত আপোনালোকে চৰকাৰখনক লৈ বিবেচনা কৰি লাভ নাই। আপোনালোকৰ পাৰ্চনেল কথা সেইবোৰ, আপোনালোকে এপ্লাই কৰিবও পাৰে, আপোনালোকে চৰকাৰী সা সুবিধাসমূহ লাভ কৰিব পাৰে, বা আপোনালোকে যদি মন নাই আপোনালোকে যিহেতু আপোনালোকৰ আঁচনিসমূহৰ কোনো দৰকাৰ নাই তেন্তে আপোনালোকে এপ্লাই নকৰক। শেষত এইটোকে ক'ম, যদিহে আপোনালোকৰ দৰকাৰ আছে তেন্তে আপোনালোকে এপ্লাই কৰক, আৰু যদিহে দৰকাৰ নাই তেন্তে এপ্লাই নকৰক। আজিলৈ ইমানে। ধন্যবাদ। জয় অসম। আৰু ভিডিঅ'টো আপোনালোকে প্ৰায় যিসকলৰ নাম কৰ্তন হৈছে বা যিসকল বিবেচিত প্ৰাৰ্থী হয়, যোগ্য প্ৰাৰ্থী হয় তেওঁলোকলৈ শ্বেয়াৰ কৰক যাতে তেওঁলোকেও কথাখিনি ভালদৰে বুজি পায়। আজিলৈ ইমানে। ধন্যবাদ। জয় অসম।